আমাক বহু কথাই মনত পেলাই দিছে। সেইখিনি কথা অকণমান আপোনালোকক ক'বই লাগিব। 1826 চন 1817 চন 1817 চনত বদন চন্দ্ৰ বৰফুকনে অসমলৈ মান আনিছিল আৰু সেই মানৰ হাতত পৰাস্ত হৈ অসমৰ শেষগৰাকী আহোম নৃপতি চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহই চকু পানী টুকি অসমক বিদায় দিব লগা হৈছিল। মানৰ হাতত অৰ্পণ কৰিব লগা হৈছিল আৰু আঠগাঁৱত কাৰ্জি নামৰ এটুকুৰা ঠাইত, এই ঠাইটুকুৰ মই এতিয়ালৈকে সন্ধান কৰি উলিয়াব পৰা নাই। সম্ভৱতঃ এই নামঘৰৰ পৰা শিৱ মন্দিৰ পৰ্যন্ত এই ঠাইটুকুৰতে কাৰ্জি বুলি এটুকুৰ ঠাই আছিলে। এই কাৰ্জিত মানৰ হেৰিখন প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকে, মানৰ কোৰ্টখন। মান ৰজা বডৌফাৰ ইয়াত কোৰ্ট প্ৰতিষ্ঠা কৰি অসমীয়া মানুহক ইয়াত শাস্তি প্ৰদান কৰা হৈছে আঠগাঁও নামতে। আৰু তাৰপৰা বেছিভাগ মানুহে আমি সকলোৱে জানে পটৌহুলাৰ কথা আমি জানো। তাৰপিছত যেতিয়া মানে এই ঠাই এৰি থৈ গুচি গ'ল, তাৰপিছত পটৌ যিগৰাকী ব্যক্তিয়ে দেশদ্ৰোহীয়ে এই মানুহখিনিৰ বিষয়ে লগাই দিছিল, মানুহক দেখুৱাই দিছিলে, আঙুলিয়াই দিছিলে, তেওঁক হত্যা কৰা হৈছিলে। আৰু সেইবাবে আঠগাঁও অত্যন্ত ইতিহাসৰ, আঞ্চলিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ নাম। তাৰপিছতেই 1826 চনত এই নামঘৰৰ যদি প্ৰতিষ্ঠা বুলি আমি যিটো চন পাইছোঁ, এই চনটোৱে আকৰ্ষণ কৰিছে আমাক। আৰু এই সময়তে উজনি চাৰিঙৰ পৰা টুকুৰিয়াল ফৈদৰ পৰা এগৰাকী ব্যক্তি ইয়ালৈ আহিছিল। তেখেতে ব্ৰিটিছৰ দিনত ৰায়চাহাব উপাধি গ্ৰহণ কৰিছিল। ভূধৰ বৰকাকতি স্বনামধন্য কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ধিং ৰত্ন, ধিং গৌৰৱ, অসম গৌৰৱ। তেখেতৰ ককাকে আছিলে ভূধৰ বৰকাকতি। ভূধৰ বৰকাকতিয়ে তেখেত ইয়াত প্ৰতিষ্ঠা কৰিলে আৰু দুটা অনুষ্ঠান আমি যিটো গম পাইছোঁ 1858 চন পিছত শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈছিল। 1888 চনত দেৱ বৰুৱাগীক আনি ইয়াতে শিৱ মন্দিৰ শিৱস্থান প্ৰতিষ্ঠা কৰিলে আৰু দিনৰ এইটো প্ৰথম নামঘৰ। গতিকে এনেকুৱা এটা সেৱাথলীত আজি সমবেত হ'বলৈ পাই নিজকে কি বুলি ক'ম, কৃতাৰ্থ হৈছোঁ। আৰু কৃতাৰ্থৰ বৰগীতাই আজি অনুষ্ঠান আৰম্ভ হৈছে, সেইটো এটা কৃতাৰ্থ হ'বলগীয়া কথা। আমাৰ উঠি অহা প্ৰজন্ম এতিয়া দিহানামলৈ উভতি যাব বিচাৰিছোঁ। দিহানামৰ অতীত আমি ক'ৰ পৰা আনিম? আমি দিহানাম আমাৰ গুৰু দুজনাই সৃষ্টি কৰা নেকি? নহয়। গুৰু দুজনাই ভগৱন্ত ঈশ্বৰক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে, তেখেতৰ নামকীৰ্তন কৰিবৰ কাৰণে আমাক চাৰিবিধ বস্তু দিছে: গুৰু, দেও, নাম আৰু ভকত। এতিয়া তাৰে প্ৰধান উপজীব্য হৈছে নাম। সেই নামৰে বিভিন্ন প্ৰকৰণ আছে। সেই প্ৰকৰণৰ ভিতৰত গুৰু দুজনা মহাপ্ৰয়াণৰ পিছত দিহানামৰ সৃষ্টি হয়। এতিয়া দিহা নাম মানে কি? দিহা হৈছে এটা নিদৰ্শন, এটা নিৰ্দেশ কৰা এটা নাম। এই নামত মূলতঃ কেইবাটাও বস্তু থাকে যদিও এটা নিৰ্দেশ থাকে। ঘোষা দীঘলীয়াকৈ গাব পৰা ইয়াত ব্যৱস্থা থাকে, আৰু পদখিনি দীঘলীয়াকৈ গাব পৰা ব্যৱস্থা থাকে। ইয়াত কাহিনী খুব বেছি নাথাকে, কাহিনী খুব কম থাকে। সেইকাৰণে কাইলৈ আমাৰ প্ৰভুশ্বৰ আহিছে ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, তেখেতে নাম প্ৰসংগ নামৰ কিতাপখন লিখি থৈ গৈছে আৰু তাতেই দিহানামৰ উৎপত্তি সম্পৰ্কে খুব সুন্দৰকৈ ৰচনা কৰি তেখেতে গোটেই সংজ্ঞাকৃত কৰি কৰিছে। তেনেকৈ যদি আমি আকৌ উভতি চাওঁ, তেতিয়াহ'লে আমি হেমকোষখন মেলি চাব লাগিব। আমাৰ যিখন আমাৰ জাতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ হেমকোষ অভিধান, তাতো এই নামৰ বিষয়ে আছে। সেই তাতো কৈছে যে নিদৰ্শন দিয়া, মানে আমি কেনেকৈ নাম গাব লাগিব তাৰ এটা নিদৰ্শন। আৰু সেই নিদৰ্শনৰ আৰ্হিত প্ৰথমতে কিন্তু এতিয়া আজি দিহানাম প্ৰদৰ্শন কৰিব মহিলা আইসকলে, কিন্তু প্ৰথমতে দিহানামত আইসকলৰ ব্যৱস্থা নাছিল। এই দিহানাম পুৰুষসকলে প্ৰধানকৈ প্ৰদৰ্শন কৰিছে। আৰু দিহানামৰ পৰাই আমি বিভিন্ন ধৰণৰ এতিয়া বিভিন্ন লোকগীত বা লোকনৃত্য এইবিলাক আমাৰ পিছৰ পৰ্যায়লৈ বিভিন্ন কথা আহিছে। গতিকে গোটেই কথাখিনি ইয়াত সামৰি ক'বলৈ এটা বিশেষ অনুষ্ঠানৰ প্ৰয়োজন হ'ব, সেইটো আমি পিছলৈ ৰাখিছোঁ। কিন্তু মোৰ প্ৰশ্নটো আহিছে
যে এই নামঘৰে আজিৰ পৰা 200 বছৰ আগতে যিখন নিচান থিয় কৰালে আমাক একত্ৰিত কৰি ৰাখিবৰ কাৰণে, আৰু এতিয়া আমি ধিং সমষ্টিত অন্তৰ্গত, আমি কিন্তু এটা বহুত জটিল সন্দিক্ষণৰ আমি সন্মুখীন হৈছোঁ। গতিকে আমি পতাকাখন আমি এখন কৰি ৰাখিব লাগিব ধিং হিচাপে, এটা খিলঞ্জীয়া জাতিসত্তা হিচাপে আমি একত্ৰিত হৈ থাকিব লাগিব। আৰু নিচানখন হ'ব আমাৰ নাম কীৰ্তন, নাম কীৰ্তন আমাৰ নিচান, য'ত গুৰুজনাই জাতি বৰ্ণ বিবিধ সকলোকে একাকাৰ কৰি একেখন মঞ্চতে বহিবৰ কাৰণে যি গুৰু আসন পাতি দিলে, যি সমাজ পাতি দিলে, সেই সমাজৰ ধাৰ নামঘৰে সদায় গৈ থাকিব। আৰু মই আগতেই কৈছোঁ, গুৰুদেৱ নাম ভকত, এই নাম কিন্তু মূল বস্তু, নাম বিনে গতি নাই, হৃদয় ধৰাৰো এতেকে মুকুতি পাইবা পহিলো স্বৰূপ। গতিকে গুৰুজনাৰ বিভিন্ন গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত তেখেতসকলক গুণানুকীৰ্তন কৰিবৰ কাৰণে আৰু পৰম ভগৱন্ত ঈশ্বৰক আমি গুণানুকীৰ্তন কৰিবৰ কাৰণে আমি তিনিদিনীয়াকৈ ভাগৱত ইয়াত পাঠ কৰিলোঁ। তাৰপিছতে আজিৰ পৰা মূল অনুষ্ঠানটো আৰম্ভ হৈছে। তাৰ আগতে শোভাযাত্ৰা হৈছে, এটা জাননী হৈছে যে ধিঙৰ এটা প্ৰাচীনতম নামঘৰ 200 বছৰীয়া বুলি ক'লে শব্দটো শুনিবলৈ অলপ মানে মনৰ ভিতৰত বহুত ডাঙৰ সাহস এটা আহে। সেই সাহসটো হৈছে যে আমি বহুত পুৰণা এটা প্ৰাচীন জনপদত বাস কৰি আছোঁ। অসমত 200 বছৰীয়া গাঁও খুব কম আছে, অসমত 200 বছৰৰ পুৰণা গাঁও খুব কম আছে। আৰু এই চাৰিঙৰ পৰা টুকুৰীয়াল